বিৰতিৰ পাছত উভতি আহিছো ইতিমধ্যে আমি জনাইছো যে ডিব্ৰুগড়ত এক পথ দুৰ্ঘটনাত মৃত্যু হৈছে লেজাই কলাখোৱা আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক বিতুপন নেওগ আৰু বিতুপন নেওগৰ মৃত্যুৰ পাছতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে ইতিমধ্যে আমি কৈছোৱে যে আত্মীয়ক ৰক্তদান কৰি বিতুপন নেওগ উভতি অহাৰ পথতে এই দুৰ্ঘটনাটো সংঘটিত হৈছে আৰু ইতিমধ্যে যথেষ্ট শোকৰ ছাঁ পৰিছে যেহেতু এই ঘটনা মাজনিশা ঘটিছে আৰু ইতিমধ্যে আমি এই সন্দৰ্ভতো জনাইছো যে নিশাৰ ভাগত এগৰাকী আত্মীয়ক ৰক্তদান কৰিবলৈ গৈ নিশা 2:30 বজাত এই দুৰ্ঘটনাত পতিত হয় তাৰ পাছতে থিতাতে নিহত হৈছে বুলি জানিব পৰা গৈছে ইতিমধ্যে আমি কৈছো যে আসুৰ এগৰাকী প্ৰাক্তন নেতা আছিল প্ৰাক্তন আসু নেতা ডিব্ৰুগড়ত শোকৰ ছাঁ পৰিছে নিশাৰ ভাগত এই ঘটনা সংঘটিত হৈছে মাজনিশা এক পথ দুৰ্ঘটনাত প্ৰাণ গ'ল বিতুপন নেওগৰ লেজাই কলাখোৱা আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক খুব অমায়িক এজন যুৱক আৰু হৰবৰহী আচলতে সমাজৰ প্ৰতি অতি সচেতন যুৱক যোৱাকালি তেখেতৰ আত্মীয় ককাকক অসম চিকিৎসা মহাবিদ্যালয়ত ৰক্তদান কৰিবলৈ যোৱা নিশা আহিছিল আৰু ৰক্তদান কৰিয়ে তেখেতে নিজৰ বাইকেৰে ঘৰলৈ উভতনি যাত্ৰাত এক পথ দুৰ্ঘটনাত নিহত হয় গতিকে আমি সকলোৱে অতি মৰ্মাহত হৈছোঁ আৰু এই সময়ত আমি মৰ্মাহত হৈ অতি গভীৰভাৱে শোক প্ৰকাশ কৰিছোঁ আৰু তেখেতৰ পৰিয়ালবৰ্গলৈ আমি ছাত্ৰ সন্থাৰ পৰিয়ালৰ পৰা গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ ডিব্ৰুগড়ত পথ দুৰ্ঘটনা ৰোধৰ প্ৰয়াস ডিব্ৰুগড় জিলা আৰক্ষী দুৰ্ঘটনা ৰোধৰ বাবে ল'বলগীয়া ব্যৱস্থাৱলী সন্দৰ্ভত ডিব্ৰুগড় আৰক্ষী অধীক্ষক শ্ৰী প্ৰতীক থুবে সভাপতিত্বত ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেডৰ প্ৰশাসনিক ভৱনৰ সভাকক্ষত অনুষ্ঠিত হৈছে এক আলোচনা সভাত উপস্থিত থাকে ডিব্ৰুগড় জিলাৰ অতিৰিক্ত উপায়ুক্ত শ্ৰী ৰঞ্জিত কোঁৱৰ জিলা পৰিবহণ বিষয়া আৰক্ষীৰ যান বাহন নিয়ন্ত্ৰণ শাখা লোক নিৰ্মাণ বিভাগ NHIDCL আৰু BCPLৰ বিষয়ববীয়াসকল बेसिकली ये मीटिंग बहुत दिन से पेंडिंग थी जब से आरओबी का ओपनिंग हुआ है तो हमारा जो 35 किलोमीटर्स का जो बोगीबिल से लेके डिब्रूगढ़ बाईपास है वो पूरी तरीके से एक्टिवेट हुआ है तो एक्टिवेट होने के बाद में एक्सीडेंट्स कम हो और कम से कम फैटेलिटीज़ हो कम से कम एक्सीडेंट हो के लोगों का जान को कम से कम खतरा हो इसलिए जितने सारी एजेंसीज इस रोड के कंस्ट्रक्शन में डेकोरेशन में एंड मेंटेनेंस में इन्वॉल्व है वो सभी के साथ मीटिंग करके जो हमारे इनपुट्स है अलग अलग डिपार्टमेंट्स के भले वो ट्रांसपोर्ट हो पुलिस हो नेशनल हाईवेज़ हो या PWD हो हम सब बैठ के आज डिस्कस किया और एक टाइम बेस्ड एक एक्शन प्लान हमने यहाँ पे बनाया है जिसका इम्प्लीमेंटेशन करके कम से कम एक्सीडेंट उस रोड पे हो तो इसके लिए क्या क्या चीज़ें की जा सकती है उसका प्लान बनाया जाएगा মঙ্গলদৈৰ সপাইত এক ভয়াবহ দুৰ্ঘটনা সংঘটিত হৈছে দ্ৰুতবেগী ট্ৰেক্টৰে মহতিয়ালে স্কুটি আৰোহী দুৰ্ঘটনাত থিতাতে নিহত হৈছে স্কুটি আৰোহী হৰধৰ ডেকা মৃত হলধৰ ডেকাৰ ঘৰ মঙ্গলদৈৰ নেহুৰীয়া পাৰা গাঁও ভতিজাকৰ ঘৰত গৃহ প্ৰৱেশৰ নিমন্ত্ৰণলৈ গৈ আছিল ডেকা মঙ্গলদৈ ভুটীয়া চঙৰ সন্মুখতে এই ঘটনাটো সংঘটিত হৈছে খেৰ কঢ়িওৱা ট্ৰেক্টৰত খুন্দাৰ মাৰে আৰু তাৰ পাছতে ট্ৰেক্টৰৰ চালক ট্ৰেক্টৰসহ পলায়ন কৰে ট্ৰেক্টৰখন বিচাৰি মঙ্গলদৈ আৰক্ষীয়ে ইতিমধ্যে অভিযান আৰম্ভ কৰিছে এক পথ দুৰ্ঘটনা সংঘটিত হৈছে দুৰ্ঘটনাত থিতাতে নিহত হৈছে স্কুটি আৰোহী হৰধৰ ডেকা মৃত হলধৰ ডেকাৰ ঘৰ হৈছে মঙ্গলদৈৰ নেহুৰী পাৰা গাঁৱত ইতিমধ্যে আমি কৈছোৱে যে ভতিজাকৰ ঘৰলৈ গৈ আছিল হৰধৰ ডেকা ঘৰ লোৱাৰ নিমন্ত্ৰণ আছিল আৰু সেই নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ গৈ থকা সময়তে খেৰ কঢ়িওৱা এখন ট্ৰেক্টৰত খুন্দা মাৰি আৰু ইতিমধ্যে ট্ৰেক্টৰখনৰ চালকে ট্ৰেক্টৰখন লৈ পলায়ন কৰিছে বুলি জানিব পৰা গৈছে আৰক্ষীয়ে ইতিমধ্যে ট্ৰেক্টৰ চালকৰ সন্ধানত নামি পৰিছে ভাৰতত বনৌষধি চিকিৎসা বহু পুৰণি বৈদিক যুগৰে পৰা বনৌষধৰ জৰিয়তে বিভিন্ন ৰোগ নিৰাময়ৰ এক বিশ্বাস চলি আহিছে শেহতীয়াকৈ বনৌষধি চিকিৎসক বিজ্ঞানীও এক নৰূপ দিয়াৰ প্ৰয়াস কৰিছে মূলত উত্তৰ পূৰ্বাঞ্চলৰ এনে বহু প্ৰাকৃতিক সম্পদ আছে যিসমূহৰ জৰিয়তে বিভিন্ন ৰোগৰ ঔষধ তৈয়াৰ কৰাত ব্যৱহৃত হয় এইসমূহ সম্পদক লৈ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ চিকিৎসা সেৱা চলাই অহা 8 গৰাকীকৈ ব্যক্তিক শেহতীয়াকৈ স্বীকৃতি প্ৰদান কৰিছে ভাৰত চৰকাৰৰ অধীনৰ নেশ্যনেল ইনষ্টিটিউট অফ ফাৰ্মাচিউটিকেল
এডুকেশ্যন এণ্ড ৰিচাৰ্চ চমুকৈ নিপায় এই সকলৰ ভিতৰত অন্যতম হৈছে যোৰহাটৰ মেলেং মেটেলি গাঁৱৰ অজিত বৰবৰুৱা এগৰাকী ব্যক্তিয়ে দীৰ্ঘদিনে বনৌষধিৰ জৰিয়তে ডায়েবেটিছ ৰোগৰ চিকিৎসা চলাই আহিছিল শুকুৰবাৰে গুৱাহাটীস্থিত নিপাৰ সঞ্চালক বিজ্ঞানী ডক্টৰ সোণালী ৰয়ৰ নেতৃত্বত অহা এটা দলে অজিত বৰবৰুৱাৰ ঔষধৰ স্বীকৃতি প্ৰদান কৰাৰ ব্যৱস্থা কৰে তো নাইপাৰ ইণ্ডিয়াত আছে 7খন মান 7 numbers of নাইপাৰ and Guwahati is the only নাইপাৰ in northeast and we are mainly dealing with the pharmaceutical science education and research মানে এই দৰব খিনি লৈ যিমান ৰিসাৰ্চ হয় এটো আমাৰ তাত মাষ্টাৰ্স ডিগ্ৰীও আছে আৰু তাৰ লগতে আমাৰ এটো মানে দৰব লৈ ৰিসাৰ্চ হয় এতিয়া কমলাৰ বতৰ কমলা বিক্ৰী কৰি বছৰি 50ৰ পৰা প্ৰায় 3 লাখ টকা পৰ্যন্ত উপাৰ্জন কৰি আহিছে এখন গাঁৱৰ বাসিন্দাসকলে অসম মেঘালয় সীমান্তৰ পশ্চিম গুৱাহাটীৰ জিমিৰ গাঁৱত এনেধৰণে কেৱল কমলা খেতি কৰিয়ে যথেষ্ট উপকৃত হৈছে গাঁওবাসী গাঁওখনৰ লোকসকলৰ মূল উপাৰ্জন হৈছে কমলা টেঙা বিক্ৰী কমলাৰ বাবে চৰ্চিত জিমিৰ গাঁও অতি দুৰ্গম অঞ্চলত অৱস্থিত গাঁওখনৰ বাসিন্দাসকলে মূল উপাৰ্জন এই কমলা টেকাৰ বাগানসমূহ কৃষি বিভাগৰ সহায় পালে অধিক মুনাফা লাভ কৰিবলৈ সক্ষম হ'ব বুলিও আশাবাদী খেতিয়কসকল মেঘালয় আৰু আসামৰ মানে সীমান্তৱৰ্তী অঞ্চলৰ মানুহ হয় আমি আৰু আমাৰ ইয়াতে খেতি বুলি ক'লে কমলা আৰু তামোল পাণ নানা ধৰণৰ ধানৰো খেতি কৰা যায় কাম বিচাৰি ঘৰৰ পৰা ওলাই গৈ সুদীৰ্ঘ 33টা বছৰৰ পিছত নিজৰ ঘৰলৈ উভতিল এগৰাকী ব্যক্তি 1987 চনৰ 22 নৱেম্বৰত জীৱিকাৰ সন্ধানত ঘৰ এৰি শিলং পাইছিলগৈ চিপাঝাৰৰ হাজৰিকাপাৰাৰ ভদ্ৰমেধি 18 বছৰ বয়সতে কাম বিচাৰি যোৱা ভদ্ৰমেধিয়ে চিঠিৰে যোগাযোগ কৰিছিল পৰিয়ালৰ সৈতে কিন্তু পাছলৈ সেই যোগাযোগো কমি আহিছিল প্ৰায় 2-3 বছৰ শিলঙত কৰ্মৰত অৱস্থাত চিঠিৰে যোগাযোগ কৰাৰ পিছত ক্ৰমাৎ ঘৰৰ পৰিয়ালৰ সৈতে যোগাযোগ নোহোৱা হৈ পৰিছিল বহু খবৰ কৰিও ঘৰৰ পৰিয়ালে কোনো ধৰণৰ যোগাযোগ কৰিব পৰা নাছিল লোকজনৰ তেতিয়াৰ পৰা সন্ধানহীন হৈ আছিল ভদ্ৰমেধি কিন্তু সুদীৰ্ঘ 33টা বছৰৰ পাছত ভদ্ৰমেধি হঠাৎ নিজৰ ঘৰখনত উপস্থিত হয় আনকি এনআৰচিৰ সময়তো অহা নাছিল ভদ্ৰমেধি আৰু সেইবাবে এনআৰচিটো নাম নাই ভদ্ৰমেধিৰ সুদীৰ্ঘ 33 বছৰৰ পিছত নিজৰ বাসগৃহত উপস্থিত হোৱাৰ পাছত অঞ্চলটোৰ ৰাইজৰ মাজত এক আৱেগিক পৰিৱেশৰ সৃষ্টি হয় নৱজ্যোতি মহন্ত প্ৰতিবেদন আগবঢ়াইছে অনিজো দৰং জিলাৰ হাজৰিকাপাৰাৰ ৰুদ্ৰন মেধি নামৰ এজন লোক যিজন লোক বিগত 33 বছৰে ঘৰৰ লগত কোনো যোগাযোগ নাছিল আৰু অৱশেষত তেওঁ নিজৰ বাসগৃহত উপস্থিত হৈছে আমি দেখুৱাইছোঁ এয়া ৰুদ্ৰ মেধি তেওঁ বিগত 33 বছৰে ঘৰৰ বাহিৰত আছিল ঘৰৰ লগত কোনো ধৰণৰ যোগাযোগ তেওঁলোকৰ নাছিল অৱশেষত তেওঁ নিজৰ ঘৰত উপস্থিত হৈছে এক আৱেগিক পৰিৱেশ সৃষ্টি হৈছিল এই সময়ত আমি দেখুৱাইছোঁ ঘৰখন যিখন ঘৰৰ পৰা প্ৰায় 18 বছৰ বয়সত তেওঁ ঘৰৰ পৰা ওলাই গৈছিল কামৰ সন্ধানত ওলাই গৈছিল তাৰপিছত বিভিন্ন স্থানত তেওঁ কৰ্মৰত হৈ আছিল কামত আমি তেওঁৰ লগত কথা আলোচনা কৰিম আপুনি কিমান বয়সত ঘৰৰ পৰা ওলাই গৈছিল অনুমান 20-18-20 এনেকুৱা হ'ব নেকি কি কাৰণত ওলাই গৈছিল কামৰ হেৰিত কাম বিচাৰি হয় কি কাম ক'ত গ'ল আপুনি কেনেকৈ মোক এজন বন্ধুৱে লৈ গ'লে চেৰাপুঞ্জী বিলাতী মাটি কাৰখানাত কাম দিম বুলি তাতে লৈ গ'ল পিছত মোৰ পচন্দ নহ'ল কৰিলোঁ কিছুদিন পচন্দ নহয় বাহিৰত কাম কৰিলোঁ আৰু তাতে চেৰাপুঞ্জী এৰিয়াতে তাৰপিছত কাম কৰি তাতে থাকিলোঁ আৰু আপুনি ক'ত আছিল তাৰপিছত চেৰাপুঞ্জীতে মানে চেৰাপুঞ্জীৰ পৰা চেলাত গ'লোঁ চেলাৰ পৰা আকৌ আহিলোঁ চেৰাতে এনেকৈ এইখিনি চেলা আৰু চেৰাপুঞ্জী এইখিনি জেগাত ঘূৰি আছোঁ আৰু ঘৰৰ লগত যোগাযোগ আছিল কিছু বছৰ আগতে তাৰপিছত 3-4 বছৰ যোগাযোগ আছিল তাৰপিছত নোহোৱা হৈ গ'ল কেনেকৈ যোগাযোগ কৰিছিল চিঠিৰ দ্বাৰাই চিঠি পঠাইছিল যিহেতু এনআৰচিৰ সময়ত বহুত লোক বাহিৰত থকা লোক বা ঘৰৰ পৰা বাহিৰত ওলাই যোৱা লোক ঘৰলৈ আহিছিল আপুনি এনআৰচিৰ সময়ত আহিছিল মই চেষ্টা কৰিছিল নেকি নাই খবৰ পোৱা নাছিলোঁ মই একো এনআৰচি হোৱা বুলি আপুনি গম পোৱা নাছিল নাই এতিয়া কেনেকুৱা অনুভৱ যে আপোনাৰ ঘৰত আহিছে
বৰ শান্তি অনুভৱ কৰিছোঁ। ঘৰলৈ মনত পৰিছিল নে? ঘৰলৈ সদায় মনত পৰিছে। মানে বন্ধনত আছিলোঁ, কামৰ বন্ধনত, টকা পইচাৰ অভাৱত। তাৰপিছত কিছুমান খাচীয়া লগ বন্ধুৱে পইচাৰ গাড়ী ভাড়া মটৰ ভাড়া সহায় কৰিলে। তাৰপিছত এজন আমাৰ কলাগাঁও উদমাৰীৰ হেৰি পালোঁ, মোৰ লগৰীয়া বন্ধু লগ পালোঁ। তেওঁলোকে মোক হেৰি আৰু ৰাস্তা ঘাট হেৰি কৰিলে। খবৰ অব্যাহত ৰাখিম সময়টি বিৰতি। তামিলনাডুৰ ধৰ্মপুৰী কৃষ্ণগিৰি বেল্টত জল সংৰক্ষণৰ ক্ষেত্ৰত অভিনৱ পদক্ষেপ গ্ৰহণ কৰা হৈছে। কৃষক আৰু মহিলাৰ আত্মসহায়ক গোটত পৰিৱৰ্তন এজেণ্ট হিচাপে সহযোগিতা আগবঢ়াইছে শিশুসকলে। জল সংৰক্ষণৰ ক্ষেত্ৰত সমগ্ৰ কাম কাজত আগভাগ লৈছে এটা NGO। My names are Murugan Ithiraj. I work with Mairada NGO in Dharmaburi Krishnagiri project. With the support of Rakit Bangai sir, we have been facilitating water security project in Krishnagiri district. We work in 3 clusters in 15 villages. In these villages, we create additional water storage structures, and we have the target of 73,000 kiloliter, and we have already completed 50% of our work. And in these communities, we closely work with the farmers group and women SHGs. But one of the unique things in this project is about children groups. There are 12 children groups in 3 clusters, namely Irudukote, Kommepalli and Urigam. Around 200 children are there in our children groups. We train the children on water security and health. A set of modules on water security and health is prepared. The topics covered in the module are understanding hydrological cycle, understanding the groundwater, aquifer, water sufficiency, efficiency, and groundwater management. The topics covered in health are personal hygiene, menstrual hygiene, COVID-19 and its protection. We use these modules to train the children in the children groups. Our facilitators use user-friendly method, the child-friendly methodologies to train the children. Here is filtered, goes to directly well or drum. This is a fresh water. We have to use all purpose, which means animals washings, car washings, and we have to use also garden also. ব্ৰেকিং নিউজ। শিৱসাগৰৰ হাতীঘুলিত ভয়ংকৰ ঘটনা। হট মিক্সাৰ মেচিনত সোমাল কৰ্মৰত শ্ৰমিক। দুৰ্ঘটনাত নিহত যুৱকজনৰ নাম হৈছে ৰূপম গগৈ। হাতীখুলি খনামুখ সংযোগী পথ নিৰ্মাণত এই দুৰ্ঘটনা সংঘটিত হৈছে। দুৰ্ঘটনাৰ পিছতো খবৰ নাই ঠিকাদাৰ চৰকাৰী বিষয়াৰ। ঘটনাস্থলীৰ পৰা পলায়ন চৰকাৰী মহৰীৰো। কাৰিকৰী প্ৰশিক্ষণ নথকা অপাৰেটৰৰ ভুলৰ বাবে ঘটিলে ঘটনা। ঠিকাদাৰৰ নাম পুতুল দুৱৰা। এক ঘটনা সংঘটিত হৈছে, ভয়ংকৰ ঘটনা সংঘটিত হৈছে শিৱসাগৰৰ হাতীখুলিত। এই ঘটনা সংঘটিত হৈছে হট মিক্সাৰ মেচিনত সোমাল কৰ্মৰত শ্ৰমিক। দুৰ্ঘটনাত নিহত যুৱকজনৰ নাম হৈছে ৰূপম গগৈ। হাতীখুলি খনামুখ সংযোগী পথ নিৰ্মাণত এই দুৰ্ঘটনাটো সংঘটিত হৈছে। দুৰ্ঘটনাৰ পিছতো খবৰ নাই ঠিকাদাৰ চৰকাৰী বিষয়াৰ। ঘটনাস্থলীৰ পৰা পলায়ন চৰকাৰী মহৰীৰো। কাৰিকৰী প্ৰশিক্ষণ নথকা অপাৰেটৰৰ ভুলৰ বাবে ঘটিলে এই ঘটনা। ঠিকাদাৰৰ নাম পুতুল দুৱৰা বুলি জানিব পৰা গৈছে। বিটিচি নিৰ্বাচনলৈ সাজু বিজেপি। কোকৰাঝাৰৰ বিজেপিৰ নিৰ্বাচনী ইস্তেহাৰ মুকলি। ত্ৰিবেণী ভৱনত বিজেপিৰ নিৰ্বাচনী ইস্তেহাৰ মুকলি কৰা হয় আজি। অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, ৰঞ্জিত কুমাৰ দাস, বিশ্বজিৎ দৈমাৰী। এইবাৰৰ বিটিচি নিৰ্বাচনত 26 সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপিয়ে। বিটিচি পৰিষদৰ সদস্যৰ সংখ্যা 60লৈ বৃদ্ধি হ'ব। কেন্দ্ৰীয় বাছনি পৰিষদ ভংগ কৰা হ'ব। প্ৰতিটো সমষ্টিৰ ধৰ্মীয় উপাসনাস্থলীলৈ সাহায্য প্ৰদান কৰা হ'ব। কেন্দ্ৰৰ 1500 কোটিৰ আঁচনি ৰূপায়ণ কৰা হ'ব। অৰুণোদয়, স্বয়ম অৰুন্ধতী আঁচনিৰ সুবিধা পাব। গঢ়ি তোলা হ'ব কেইবাটাও পৰ্যটন কেন্দ্ৰ। মাটি কিনা বেচাৰ ক্ষেত্ৰতো এমাহৰ ভিতৰত অনুমতি প্ৰদান। BTRত অসমীয়া বড়ো ভাষাৰ সম্প্ৰসাৰণ কৰা হ'ব। MGNৰেগাৰ জব কাৰ্ড বিতৰণ কৰা হ'ব। বিজেপিৰ নিৰ্বাচনী ইস্তেহাৰত এই কথা ঘোষণা কৰা হৈছে। BTR চুক্তি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যি BTR চুক্তি স্বাক্ষৰিত হৈছিল, এই চুক্তিক আখৰে আখৰে পালন কৰিবলৈ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখন দায়বদ্ধ হৈ ৰ'ব। পুলিচৰ পৰা ছাতি হ'ব। বহুত জনগোষ্ঠীৰ এটা অভিযোগ আছে যে BTCত বিভিন্ন জাতি জনগোষ্ঠীৰ প্ৰতিনিধিত্ব নাই।
তেওঁলোকে ভাবে যে BTCৰ শাসন ব্যৱস্থাৰ পৰা আমি বহুত দূৰত আছো। এই যে 20টা অতিৰিক্ত সিট হ'ব, এই 20টা অতিৰিক্ত সিটত আমি সকলো জনগোষ্ঠীৰ আশা আকাংক্ষাক প্ৰতিনিধিত্ব কৰাকৈ আমি ডিলিমিটেশ্যন কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ যে আমি BTCৰ সিটবিলাক আমি এনেকৈ নতুনকৈ সজাম যে ইয়াত প্ৰতিটো জনগোষ্ঠীয়ে নিজৰ ৰাজনৈতিক আশা আকাংক্ষা পূৰণৰ সুবিধা পায়। আপোনালোকে জানে যে BTR চুক্তি অনুসৰি কিছুদিন আগতে বড়ো ভাষাক ৰাজ্যিক ভাষাৰ মৰ্যাদা প্ৰদান কৰা হৈছে। BTCত অসমীয়া আৰু বড়ো ভাষাৰ সম প্ৰচলন আৰু দুইটা ভাষাৰ লগত জড়িত বৌদ্ধিক পৰিমণ্ডলক আগুৱাই লৈ যোৱাৰ বাবে ভাৰতীয় জনতা পাৰ্টিয়ে চেষ্টা কৰিব। 100% কোভিড প্ৰটকল মানি ৰাস পতাটো কেনেকৈ সম্ভৱ? ইয়াকে এবাৰ কৰি দেখুৱাব বৰহমপুৰ জাগৰণ সচেতন নাগৰিক মঞ্চই। বৰহমপুৰত সম্পূৰ্ণ ডিজিটেল মাধ্যমেৰে হ'ব শ্ৰীকৃষ্ণ ৰাস। দৰ্শক ৰাইজৰ জীৱনৰ প্ৰতি আহিব পৰা সম্ভাৱ্য ভাবুকিৰ বাবে এইবাৰ সমিতিখনে কৰিছে এই ব্যৱস্থা। অন্য কথাত শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ ওপৰত আধাৰিত এইখন হ'ব অসমৰ প্ৰথমখন অসমীয়া ভাষা শৈলীৰে নিৰ্মিত কথাছবি। শ্ৰীকৃষ্ণৰ চৰিত্ৰ ৰূপায়ণ কৰিব টিকটকৰ জৰিয়তে জনপ্ৰিয় আৰু পৰিচিত হৈ পৰা সত্ৰীয়া নৃত্যশিল্পী তথা অভিনেতা ৰাজীৱ ৰাগ আৰু ৰাধাৰ চৰিত্ৰ ৰূপায়ণ কৰিব বেগমজান আৰু হৰাপাত ধাৰাবাহিকত অভিনয়েৰে দৃষ্টি আকৰ্ষণ কৰা সুস্মিতা শইকীয়াই। প্ৰত্যাহ্বান গ্ৰহণ কৰি নিৰ্মাণ কৰিবলৈ লোৱা ছবিখনত অত্যাধুনিক কাৰিকৰী কৌশল ব্যৱহাৰেৰে চমক সৃষ্টি কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে। চৰকাৰী যি নিৰ্দেশনা সেয়াকো আমি সন্মান জনাবই লাগিব আৰু চৰকাৰী নিৰ্দেশনা অনুযায়ী আমি কোভিড প্ৰটকল মানি ৰাস এখন পতাটো একেবাৰে অবাস্তৱ ধাৰণা এটা আৰু সেই ধাৰণাটো ৰূপায়ণ কৰি পেলাই কিছু সমিতিয়ে নিশ্চয় ৰাস পাতিছে। তেওঁলোকৰ আৱেগ আছে, ধৰ্মীয় অনুভূতি আছে, সেইখিনি তেওঁলোকে সন্মান জনাই তেওঁলোকে নিজক সামৰি ৰাখিব পৰা নাই। আমি ভাবিলোঁ চৰকাৰী নীতিক আমি সন্মান জনাই কেনেকৈ আমি এখন ৰাসক সম্পূৰ্ণৰূপে যি কোভিড প্ৰটকল সেই প্ৰটকল মানি পেলাই কেনেকৈ আমি ৰাসখন ৰূপায়ণ কৰিব পাৰোঁ। সেই চিন্তাটো কৰি যাওঁতে আমাৰ এটা মনলৈ ধাৰণা আহিল যে আমি কোভিড প্ৰটকল মনা নামত বহুৱালি নকৰোঁ, গতিকে আমি সম্পূৰ্ণৰূপে নীতি নিয়ম মানিম। 99% আমি কোভিড প্ৰটকল মানিম। আমাৰ যিসমূহ ৰাস হ'ব আমি দৰ্শকৰ বা ৰাইজৰ জীৱনক লৈ আমি হেতালি নেখেলোঁ। সেইকাৰণে আমি ৰাইজৰ জীৱনক লৈ হেতালি নেখেলাৰ যি প্ৰয়াস সেইটো চিন্তা কৰিবলৈ যাওঁতে আমি এটা পাই পালোঁ যে ডিজিটেল মাধ্যমৰ যদি আমি ৰাসখন ৰূপায়ণ কৰোঁ, তাক যদি আমি শ্বুটিং কৰোঁ, চিনেমাৰ আকাৰত যদি আমি সম্পূৰ্ণৰূপে লওঁ, তেতিয়াহ'লে আমি দৰ্শকে ঘৰতে বহি বহি এই ৰাসখন উপভোগ কৰিব পাৰিব। পৰাজয়ৰ আশংকাত মতিভ্ৰম ঘটিছে BPF দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰে। এই মন্তব্য কৰিছে UPPLৰ কেন্দ্ৰীয় উপসভাপতি ৰণগৌৰা নাৰ্জাৰীয়ে। বাক্সাৰ কলবাৰীত নিৰ্বাচনী প্ৰচাৰ চলাই BPFক সমালোচনা UPPLৰ কেন্দ্ৰীয় উপসভাপতিগৰাকী। BPFৰ লগতে সাংসদ নৱকুমাৰ শৰণীয়াকো তীব্ৰ সমালোচনা কৰে ৰণগৌৰা নাৰ্জাৰীয়ে। নৱশৰণীয়ে ভুল আৰু বিভ্ৰান্তিকৰ কথাৰে জনসাধাৰণৰ সমৰ্থন আদায় কৰিব বিচাৰিছে বুলি অভিযোগ UPPLৰ কেন্দ্ৰীয় উপসভাপতিগৰাকী। 21 নং শালবাৰী পৰিষদীয় সমষ্টি UPPL দলৰ মনোনীত প্ৰাৰ্থী বিনোদ মুছাহাৰীৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলাই ৰণগৌৰা নাৰ্জাৰীয়ে। BPFে আজিৰ তাৰিখত মতিভ্ৰম হৈ গ'ল। তেওঁলোকে কোনো ইছ্যু নাই। তেওঁলোকে মানে UPPLৰ বিৰুদ্ধে কিছুমান মন্তব্য দাঙি ধৰিছে, ইয়াৰ বাহিৰে একো নহয়। তেওঁলোকে কেতিয়াবা কয় যে UPPL চৰকাৰত আহিলে বোলে খাচমাটিৰ পৰা খেদিব, কেতিয়াবা তেওঁলোকে কয় BTR ৰেকৰ্ডটো মানে 7.1 7.2 ইয়াৰ কাৰণে BTR পৰা বাহিৰত যাব লাগিব। বিভিন্ন ধৰণৰ ৰাইজৰ মাজত বিভ্ৰান্ত তেওঁলোকে কৰি আছে। গতিকে এইবাৰ চিধা কথা, ৰাইজে পৰিৱৰ্তন বিচাৰিছে, ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে যে এইবাৰ পৰিৱৰ্তন আনিবই আৰু পৰিৱৰ্তন UPPL দলৰ দ্বাৰাই আনিব। চৰকাৰ UPPL ইয়াৰে সৈতে বাতৰিৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।